নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ। NRCক লৈ এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRCৰ ব্যাপক পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে। NRC পুনৰ কৰিবলৈ সমগ্ৰ অসমতে দাবী উত্থাপন হৈছে। কাৰণ যোৱা NRC বিভিন্ন কাৰক আছিল যাৰ বাবে আমি সঠিকভাৱে কৰিব পৰা নাছিলো। এতিয়া উচ্চতম ন্যায়ালয়ৰ সন্মুখত পুনৰীক্ষণ আবেদন বিচাৰাধীন হৈ আছে। অসমৰ শেহতীয়া সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই আলোকপাত কৰে যে 126খন আসনৰ ভিতৰত প্ৰায় 97খন আসন খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰা হৈছে। সমগ্ৰ অসমত পুনৰবাৰ NRC পুনৰীক্ষণ কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে দেশৰ 140 কোটি জনসাধাৰণক 22 জানুৱাৰীৰ দিনা নিজৰ চোতালত এইবাৰ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰ মুকলিৰ দিনা দেশবাসীক পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে অযোধ্যাৰ পৰা আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ হৈছে অসমৰ কৰ্মচাৰীসকলৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণ আইন 2017, অসম কৰ্মচাৰী প্ৰণাম আইন, বৰ্ষীয়ান তথা অৱহেলিত পিতৃ মাতৃ আৰু নিৰ্ভৰশীল দিব্যাংগ ভাতৃ ভগ্নীসকলৰ মৰ্যাদা সম্পূৰ্ণ জীৱন নিশ্চিত কৰাৰ দিশত এক সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই পদক্ষেপ সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণ আইন 2017 হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ কৰ্মচাৰীসকলৰ পিতৃ মাতৃক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো কি বৈশিষ্ট্য আছে এই আইনখনত, কি কৰিব যদি চৰকাৰী কৰ্মচাৰীসকলে নিজৰ পিতৃ মাতৃক অৱহেলিত কৰে। 1 নম্বৰ, অসম চৰকাৰ চৰকাৰী প্ৰতিষ্ঠান আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলক এই আইনৰ ভিতৰত সামৰি লোৱা হ'ব। 3 তৰপীয়া গাঁথনিৰে প্ৰস্তুত কৰা সময় সাপেক্ষে ব্যৱস্থাৱলীৰে সঠিক সময়ত ন্যায় প্ৰদান কৰা হ'ব। উল্লেখিত কৰ্মচাৰীৰ পিতৃ মাতৃ বা দিব্যাংগ ভাতৃ ভগ্নী যদি আৰ্থিকভাৱে অৱহেলিত হয় তেনেহ'লে তেওঁলোকে দাবী কৰিলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ মাহিলী বেতনৰ পৰা 10% ধনৰাশি আৰ্থিক সাহায্যৰূপে প্ৰদান কৰা হ'ব। যদি কৰ্মচাৰীজনৰ অৱসৰৰ আগতে মৃত্যু হয় তেন্তে তেওঁৰ ওপৰত নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে অৱহেলিত পিতৃ মাতৃ বা দিব্যাংগ ভাই ভনীসকলে পত্নী উত্তৰাধিকাৰীসকলে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ 10%লৈকে ক্ষতিপূৰণ দাবী কৰিব পাৰিব। অৱশ্যে পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য নহয়। যদি সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ক্ষতিপূৰণৰ আবেদন পত্ৰ এখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে নাইবা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন পত্ৰ নিষ্পত্তি নকৰে তেনে ক্ষেত্ৰত প্ৰণাম আয়োগে প্ৰতিদিনে 100 টকাৰ জৰিমনা বিহিব পাৰে বুলি এই কথা উল্লেখ কৰিছে। ক্ষতিপূৰণৰ বাবে আবেদন পদ্ধতি কেনেকৈ কৰিব লাগিব। প্ৰণাম আইনৰ অধীনত সামৰি লোৱা পিতৃ মাতৃ বা দিব্যাংগ ভাতৃ ভনীসকলে সংশ্লিষ্ট কৰ্মচাৰীজনৰ কাৰ্যালয়ৰ আৰ্থিক আহৰণ আৰু বিতৰণকাৰী বিষয়া চমুকৈ DDOক আবেদন পত্ৰ দাখিল কৰিব লাগিব। এই ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃত্ব DDOৰ হাতত ন্যস্ত আৰু তেওঁ 90 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰাৰ বাবে বাধ্য থাকিব। সীমিত সময়সীমাৰ ভিতৰত ভিডিঅ'জনে যদি বিষয়টো নিষ্পত্তি কৰাত অসমৰ্থ হয় অথবা
কৰ্মচাৰীজনে অভিভাৱকে বা দিব্যাংগ ভাতৃ ভনীসকলে যদি মনোনীত কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশত অসন্তুষ্ট হৈ পৰে তেনেহলে প্ৰথম আপিলকৰ্তা বিষয়াৰূপে থকা সাধাৰণ প্ৰশাসন বিভাগ আৰু অসম সচিবালয়ৰ আয়ুক্ত সচিবৰ ওচৰত আবেদন কৰিব লাগিব। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবজনে যদি 7 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব নোৱাৰে অথবা সংশ্লিষ্ট যিকোনো পক্ষই উক্ত নিৰ্দেশত অসন্তুষ্ট হয় তেনেহলে তেওঁলোকে প্ৰণাম আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব। প্ৰণাম আয়োগে 90 দিনৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিদ্ধান্তই চূড়ান্ত আৰু সকলোৰে বাবে প্ৰযোজ্য হ'ব বুলি এই কথা উল্লেখ কৰিছে এই আইনখনত। আন এটা খবৰ হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ আশা ভংগ হৈছে। নিৰ্বাচনৰ মনোনয়ন নাকচ নিৰ্বাচন আয়োগৰ। পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বপ্ন ভংগ হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। দেশখনৰ আগন্তুক নিৰ্বাচনত ইমৰান খানে 2টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰিছিল যদিও নিৰ্বাচন আয়োগে তেওঁৰ মনোনয়ন নাকচ কৰে। বিগত বৰ্ষৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পিছৰে পৰা ৰাজনৈতিক আৰু আইনী যুঁজৰ জটিলতাত জড়িত হৈ পৰিছিল 71 বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। পৰৱৰ্তী খবৰটো হৈছে 31 ডিচেম্বৰত আজি মাত্ৰাধিক হৈ হাল্লা কৰিলে কঠোৰ ব্যৱস্থা ল'ব মহানগৰ আৰক্ষীয়ে। পিকনিক পাৰ্টিক লৈ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ সকলো স্থানতে অভিযান চলিব। অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক। সুৰাপান কৰি ৰাজপথত ওলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ, ভৰিব লাগিব জৰিমনা, যাব লাগিব জেললৈ। এই কথা সদৰি কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে, নতুন বছৰত ফূৰ্তি কৰক কিন্তু কোনো আনন্দৰ মাজতে যাতে বিষাদ নাহে, বিপদ নাহে তাৰ বাবে সজাগ হ'ব লাগিব। মেট্ৰিক দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাগত, গতিকে আনন্দ কৰোঁতে যাতে কাৰো অসুবিধা নহয় আৰু ৰোগীয়া লোকৰো যাতে অসুবিধা নহয় সেইটো গুৰুত্ব দিবলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে। যদি আপোনাৰ অঞ্চলত পৰীক্ষাৰ সময়ত যদি কিবা অসুবিধা হয় তেনেহলে ওচৰত থকা আৰক্ষী চকীত জনাব পাৰিব অভিযোগ। সুৰাপান কৰি গাড়ী নচলাবলৈ সকলোকে আহ্বান জনাইছে দিগন্ত বৰাই। কিয়নো সুৰাপান কৰি গাড়ী চলাই বহু লোকৰ প্ৰাণ নাশ হয়, সেয়েহে সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনোৱা হৈছে। নৱবৰ্ষক আদৰাৰ নামত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনোৱা হৈছে। বাৰ ৰেস্তোৰাঁসমূহো বান্ধি দিছে, ৰেস্তোৰাঁসমূহতো বান্ধি দিয়া হৈছে। সময় আৰু সময়মতে বন্ধ কৰিব লাগিব, নহলে কঠোৰ আইনত ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে আয়ুক্ত দিগন্ত বৰাই।